হস্পিটাল মোর ভাতিজা এটা মোর গাঁও খোলাবান্ধা মই আলুপতি পিএসচিত মানে ডেলিভারি হওয়ার কারণে আহিছোঁ তাতে রাস্তার অসুবিধা গাড়ি সারি চলাফেরার খুব অসুবিধা আমার তাতে অ্যাম্বুলেন্সের ব্যবস্থা নাই আমি ই রিক্সাত লৈ আহিছোঁ অসুবিধা বহুত পাইছোঁ পেচেণ্টটো ইমাৰ্জেঞ্চি হৈ আছিল আমাৰ চৰকাৰৰ তৰফৰ পৰা এই আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ এম্বুলেন্সৰ প্ৰয়োজন আছে এম্বুলেন্স লাগে আমাক আৰু নেক্সট টাইমত যাতে আমি ই ৰিক্সাত আহিব নালাগে এইখিনিয়ে মই কৈ আচ্ছা ই রিক্সা যেতে আহাতে আপনার অসুবিধা হয় না? অসুবিধা আছে অসুবিধাৰ কাৰণে মই বহুতখিনি দুখ পাব লগা হৈছে এইবিলাক তো ভাড়া করে লৈ আহিব লাগে ভাড়া কৰি লৈ আহিছোঁ যথেষ্ট অসুবিধা হয় যথেষ্ট মানে প্ৰচুৰ অসুবিধা হৈ আছে দেখা গৈছে যে আপুনি ই ৰিক্সাতে গৰ্ভৱতী মহিলাক আনিছিল আকৌ সন্তান প্ৰসৱ পিছতে লৈ যাব লগা হৈছে কি ক'ব? তাৰমানে আমাৰ আলুপতি পিএইচিত আমাৰ হেৰি এম্বুলেন্স নাই বহুত দিন ধৰি নাই আমি অফিচত ফোন কৰিলে কয় নাই সেৱাত নাই আজি এনেকৈ বহুত দিন ধৰি প্ৰায় 4-5 মাহ হ'ল আমি গৰ্ভৱতী মহিলাবিলাক পেইন উঠে তেতিয়া আমাৰ ই ৰিক্সাত লৈ আহিব লাগে নহ'লে আমাৰ কিবা কিবি কৰি ঘোঁৰা গাড়ীত ঠেলা দি সেনেকৈ লৈ আহিব লাগে আমাৰ বহুত অসুবিধা হয় ৰাস্তাত গতিকে আমাৰ আলুপতি এম্বুলেন্স দিব লাগে সুবিধাটো দিব লাগে আলুপতি পিএইচিত আপোনাৰ যে অসুবিধা যে লৈ গৈ আছে কেতিয়াবা এনেকুৱা কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে বা হৈছে নেকি? হ'ব হয় কেতিয়াবা ব্লিডিং হয় কেতিয়াবা আহোঁতে ৰাস্তাতে ডেলিভাৰী হৈ যায় তেতিয়া আমাৰ অসুবিধা হয় বহুত অসুবিধা হয় গতিকে আমি চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যে আমাৰ আলুপতি পিএইচিত এম্বুলেন্স লাগে এম্বুলেন্স পুনৰ দিব লাগে পুনৰ দিব লাগে আগতে আছিল কিন্তু এতিয়া নাই কেইমাহ ধৰি নাই 4-5 মাহ হ'ল নাই নাই এতিয়া অফিচত ফোন মাৰিলে কি কয়? অফিচত ফোন মাৰিলে কয় যে নাই সেৱাত নাই অলপ 1 ঘণ্টা দেৰি হ'ব 2 ঘণ্টা দেৰি হ'ব কি হেৰি পেচেণ্টটো ক'ত আছে ঘৰতে আছে নেকি ঘৰতে আছে আমি কওঁ তাৰমানে বিভিন্ন অজুহাত দেখুৱায় কিন্তু আচলতে এম্বুলেন্সটো নাই আচলতে এম্বুলেন্স নাই মোৰ ঘৰ ইয়াতে দেখা গৈছে যে ৰাতি 10-11টা বজালৈ ই ৰিক্সাত গৰ্ভৱতী মহিলাক লৈ আছে এম্বুলেন্সৰ অভাৱত এতিয়া আপুনি স্থানীয় যুৱক হিচাপে কি ক'ব যে কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে? হয় এইটো মানে আমাৰ ৰাতি 10টা 11টা 12টালৈ মানে এম্বুলেন্স নথকাৰ মানে ই ৰিক্সা পিলপিলিত মানে ডেলিভাৰীবিলাক আমাৰ মেডিকেলত লৈ আহে কিন্তু আমি মানে নিজে চকুৰে চাইছোঁ যে ৰাতি 12টা যেতিয়া মানে আহে ইমান অসুবিধা মানে হৈছে ডেলিভাৰী ৰোগীৰ ক্ষেত্ৰত মানে ৰাতি মানে ই ৰিক্সা পোৱাটো টান কিন্তু সেই ক্ষেত্ৰত মানে ভাড়াটো বেছি ল'ব লগা হয় 300-400 টকা 200 টকা 200 টকা এনেকৈ ভাড়া লয় মই এই ক্ষেত্ৰত মানে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই মাননীয় অসম চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ এই চৰঞ্চলত আমাৰ 1.5 লক্ষ পপুলেশ্যন এৰিয়াৰ এটা মানে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ গতিকে ইয়াতে যে এম্বুলেন্স নথকাত ইমান অসুবিধা হৈছে মানে এইটো আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি সোনকালে আমাৰ এই এম্বুলেন্স সেৱাটো মানে আমাৰ এই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ ইয়াতে নিদিয়াৰ কাৰণ ইমান আপোনালোকে কৈ থকাৰ পিছতে ইয়াতে এম্বুলেন্স সেৱাটো পুনৰ দিয়া নাই ইয়াৰ কাৰণটো কি হৈছে? এইটো কাৰণ মানে আমি বহুতবাৰ কৈছোঁ যে আমাৰ ইয়াতে এম্বুলেন্স লাগে 4-5 মাহ আগত এটা এম্বুলেন্স আনিছে বৰ্তমান সি বিকল হৈ আছে এতিয়া চৰকাৰে কিয় বা দিয়া নাই এটা আমি কোৱাৰ সত্ত্বেও যদি চৰকাৰে নিদিয়ে এইটো আমি কিমানবাৰ কৈ থাকিম আমি আমাৰ লোকেল যিটো আমাৰ হেৰি আছে ছাত্ৰ সন্থা আলুপতি ছাত্ৰ সন্থা ইয়াৰ জৰিয়তে আমি এটা মানে জইণ্ট ডক্টৰ তাতে এটা এপ্লিকেশ্যন দিছিলোঁ দিয়াৰ পিছতো মানে সিহঁতে আমাৰ এম্বুলেন্স সেৱাটো আগবঢ়োৱা নাই প্ৰতিদিনে কিমান ডেলিভাৰী হয়? প্ৰতিদিন আমাৰ ইয়াতে 8-9-10 এনেকৈ প্ৰতিদিনে ডেলিভাৰী হৈ থাকে মাহত মোটামুটি 150-200 এবভো হয় তাৰমানে এম্বুলেন্সৰ যথেষ্ট অসুবিধা হৈ আছে যিহেতু চৰ অঞ্চলত একমাত্ৰ চিকিৎসা ইয়াতে কিছুদিন আগত এটা বস্তু দেখা পাইছিলোঁ যে সামাজিক মাধ্যমত বিধায়ক ডাঙৰীয়া এটা এম্বুলেন্স দিয়া বুলি এটা হয় এইটো মানে আমাৰ মাননীয় বিধায়ক চেয়াৰমেন আহমেদ ডাঙৰীয়াই মানে এম্বুলেন্স দেওয়ার কথা মানে কৈছিল কিন্তু আজিলৈকে আমি এইটো মানে দেখা নাই যে বিধায়ক মহোদয়ৰ দ্বাৰা যে আমাৰ এটা এম্বুলেন্স সেৱা যে আলুপতি স্বাস্থ্য কেন্দ্ৰত দিব এটা আমি আজিলৈকে পোৱা নাই
তো ইমান আপোনালোকে অনুৰোধ কৰাৰ পিছত ব্যৱহাৰ করতে নিদিয়াৰ কাৰণটো কি বুলি কোৱা হৈছে? এতিয়া কাৰণটো মানে এইটো আমি কেনেকৈ ক'ম, কচতে যদি নিদিয়ে এইটো আমি আৰু কেনেকৈ ক'ম মানে বিধায়ক মহোদয়ক বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে আমাৰ ইয়াতে মানে এম্বুলেঞ্চটো খুবেই দৰকাৰ। এতিয়া কি দাবী জনাব? এতিয়া আমি দাবী জনাইছোঁ মানে মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্য বিভাগলৈ অনুৰোধ জনাইছোঁ যাতে মানে অতি সোনকালে এটা এম্বুলেঞ্চ সেৱাটো আমাৰ এই স্বাস্থ্যকেন্দ্ৰৰ ক্ষেত্ৰত আগবঢ়ায়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।